হেল্ল' এভৰিৱান আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধান কেইদিন আগত মই এটা ভিডিঅ' দিছিলোঁ ক্লাছ 10 পাছ কৰি যিবোৰ ষ্টুডেণ্টে এইবাৰ ক্লাছ 10 পাছ কৰি 11ত নাম লগাইছে সেইবোৰ ষ্টুডেণ্টৰ কাৰণে এই স্কিমটো মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধান ওকে আৰু এইটো আসাম সায়েন্স এণ্ড টেকনলজি এণ্ড ডেভেলপমেণ্ট কাউন্সিল অফ ইনিচিয়েটিভটো লোৱা হৈছে তাৰ নাম হ'ল মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধান ইয়াতে ক্লাছ 11ৰ ষ্টুডেণ্টৰ কাৰণে ইয়াতে লিখাই আছে ফাৰ্ষ্ট অবজেক্টিভ ক্লাছ 11 ষ্টুডেণ্টৰ কাৰণে প্ৰভাইড দ্য ডিউ exposure to the selected student as per their field of the interest and various মানে সায়েন্সৰ ক্ষেত্ৰত মেইনলি সায়েন্সৰ ক্ষেত্ৰত প্ৰপাৰ মেইনটেনেন্স প্ৰপাৰ গাইডেন্স দিব তাৰ পিছত কেনেকৈ সিলেকশন কেনেকৈ হ'ব বা এভৰিথিং মই জনাই আছোঁ লাহে লাহেকৈ টোটেল ষ্টুডেণ্ট সিলেক্ট হ'ব হোল অসমত মেক্সিমাম 40 ষ্টুডেণ্ট সিলেক্ট হ'ব এই মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধানত 40 ষ্টুডেণ্ট তাৰে 50% গাৰ্লছ মানে 20 জনী ছোৱালী আৰু 20 জন ল'ৰা তো ক্লাছ 10 এইবাৰ যিসকলে ইয়াতে মেনশ্যন কৰা আছে ডাইৰেক্ট 2025 বৰ্ষত ক্লাছ 10ত যিসকলে ক্লাছ 10 পাছ কৰিছে এইবাৰ 11ত নাম লগাইছে সেইবোৰৰ কাৰণে আৰু এইটো ষ্টুডেণ্টৰ টেকনলজিৰ ক্ষেত্ৰত ষ্টুডেণ্টৰ ব্ৰেইন যাতে টেকনলজিৰ ক্ষেত্ৰত আগবাঢ়ে তাৰে কাৰণে এটা ইনিচিয়েটিভ ফেলোশ্বিপ কাৰণ ইয়াতে পইচা দিয়া নহয় সব এভৰিথিং প্ৰভাইড কৰা হ'ব গভৰ্ণমেণ্টৰ ফালৰ পৰা লৈ যোৱা হ'ব ক'ৰবাত সাপোজ ইজৰত লৈ গ'লে বা DRDOত লৈ গ'লে বা IITত লৈ গ'লে IIT গুৱাহাটীত ল'লে বা IIT মাদ্ৰাছত ল'লে হেনেকৈ ফেলোশ্বিপ দিয়া হ'ব তাৰে পিছত হু কেন এপ্লাই মানে কোনে এপ্লাই কৰিব পাৰিব কৈ দিছোঁ ক্লাছ 10 মিনিমাম 75% থাকিব লাগিব ৰিকগনাইজ বাই দ্য গভৰ্ণমেণ্ট মানে তুমি ষ্টুডেণ্ট হু হেভ পাছ ক্লাছ 10 উইথ এ মিনিমাম of 75% from any board recognized by the government মানে তুমি অসম ৰিকগনাইজ গভৰ্ণমেণ্টৰ যিকোনো ৰিকগনাইজ কলেজৰ পৰা ক্লাছ 10 পাছ কৰিব লাগিব আৰু 75 মিনিমাম তোমাৰ ন্যূনতম মিনিমাম 75% থাকিব লাগিব সেইবোৰ ষ্টুডেণ্টক দিয়া হ'ব আৰু ষ্টুডেণ্ট এনৰোল ইন ক্লাছ 11 মানে তুমি ক্লাছ 11ত কি সাবজেক্টত পঢ়ি থকা হ'ব লাগিব ফাৰ্ষ্ট অফ অল সায়েন্সততো হ'বই লাগিব কাৰণ মেথমেটিক্স ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ষ্টেটিষ্টিক্স এণ্ড কম্পিউটাৰ সায়েন্স এইকেইটা সায়েন্সৰ সাবজেক্ট হয় সো তুমি ক্লাছ 11ত এইকেইটাৰ তিনিটা হ'লেই হ'ব মেথমেটিক্স ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ষ্টেটিষ্টিক্স কম্পিউটাৰ সায়েন্স এটলিষ্ট 3 সাবজেক্ট আউট অফ মানে কিমান এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটাৰ ভিতৰত তোমালোকে যদি তিনিটা সাবজেক্টত পঢ়ি আছা দেন তুমি এপ্লাই কৰিব পাৰিবা মেথমেটিক্স ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ষ্টেটিষ্টিক্স এণ্ড কম্পিউটাৰ সায়েন্স ওকে মেথমেটিক্স ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ষ্টেটিষ্টিক্স এণ্ড কম্পিউটাৰ সায়েন্স এই ছটাৰ ভিতৰত তিনিটাত তুমি পঢ়িলেই হ'ল তুমি এপ্লাই কৰিব পাৰিবা ওকে তুমি আৰু পাৰ্চেণ্টেজ ধৰি দিয়া হৈছে 75% ওকে হাউ টু এপ্লাই এতিয়া তোমালোকে এপ্লাই কেনেকৈ কৰিবা ইয়াতে লিংক দিয়া হৈ গৈছে তোমালোকে প্লিজ স্ক্ৰীনশ্বট মাৰা বা মই এইটো কপি কৰি ডেছক্ৰিপশ্যনতো দিম তোমালোকৰ যাতে হেল্প হয় তথাপিও তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা যে এপ্লিকেশ্যন প্ৰচেছ উইল বি দ্য চ'লি ইন দ্য অনলাইন মোড তোমালোকৰ অনলাইন মোডত হ'ব গুগল ফৰ্ম লিংকত এটা গুগল ফৰ্ম দিয়া হ'ব এইটো লিংকত যেতিয়া যাবা এটা গুগল ফৰ্ম দিয়া হ'ব তাতে তোমালোকৰ নাম তোমালোকৰ গাৰ্জেনৰ নাম মা দেউতা তাৰপিছত তোমাৰ ফটো তাৰপিছত আৰু কিবা কিবি দিব লাগিব ইমেইল এড্ৰেছ পাৰ্চেণ্টেজ মাৰ্কশ্বিট আপলোড কৰিব লাগিব তাৰপিছত সায়েন্সৰ ক্ষেত্ৰত তোমাৰ কিয় ইমান ইণ্টাৰেষ্ট তুমি সায়েন্সৰ ইণ্টাৰেষ্ট দেখাবলৈ মানে তুমি কিবা কিবি তুমি তাতে নোট মানে এজ এ আৰ্টিকেল টাইপ এছে টাইপ কিবা কিবি লিখি দিব লাগিব ওকে এইটো প্ৰথম লিংক তাৰপিছত ডকুমেণ্টছ ৰিকুৱেৰ্ড কি ডকুমেণ্টছ লাগিব NOC লাগিব NOC মানে কি নো অবজেকশ্যন চাৰ্টিফিকেট ফ্ৰম ইউৰ ৰিকগনাইজ কলেজ মানে তুমি ক্লাছ 11ত যে যোনখন কলেজত পঢ়ি আছা গভৰ্ণমেণ্ট কলেজত হ'ব লাগিব যোনখন গভৰ্ণমেণ্ট কলেজত পঢ়ি আছা সেই গভৰ্ণমেণ্ট কলেজৰ প্ৰিন্সিপাল ছাৰৰ পৰা NOC আনিব লাগিব আৰু NOCটো আপলোড কৰিব লাগিব যেতিয়া গুগল ফৰ্ম খুলিবা এই লিংকত যায় তেতিয়া তোমালোকে সেই তাতে তোমালোকে NOCখন আপলোড কৰিব লাগিব আৰু ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ ডিউলি সাইন বাই দ্য কেণ্ডিডেট মানে তোমালোকৰ ফটোৰ তলত সিগনেচাৰ কৰিব লাগিব আৰু সেই ফটো PDF বা
JPG ফৰ্মত তোমালোকে আপলোড কৰিব লাগিব ওকে তোমালোকৰ ফটোৰ তলত তোমালোকে সিগনেচাৰ কৰি আপলোড কৰিব লাগিব আৰু তাৰ পিছত ক্লাছ 10 পাছিং মাৰ্ক সাৰ্টিফিকেট মানে আজিকালি মেবি পাছ সাৰ্টিফিকেট নেদে মাৰ্কশিট অনলি দিয়ে সেই মাৰ্কশিটখন ক্লাছ 10ৰ তোমালোকে অৰিজিনেলখন PDF বনাই আপলোড কৰিব লাগিব এইখিনি হল এতিয়া মেইন টপিকটো হল সিলেকশন প্ৰসিডিউৰ তোমালোকে সিলেক্ট কেনেকৈ হ'বা সিলেকশন প্ৰসিডিউৰটো হল থ্ৰু এক্সাম পেটাৰ্ন এক্সাম থাকিব তোমালোকে এক্সাম দিব লাগিব তাৰ কাৰণে যিসকলে এপ্লাই কৰিব সেইবোৰ ষ্টুডেণ্টৰ কাৰণে এক্সাম পাতিব অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা সায়েন্স এণ্ড মই ইয়াতে দেখাই দিছোঁ সায়েন্স এণ্ড টেকনলজি এনভাইৰনমেণ্ট কাউন্সিলৰ ফালৰ পৰা এক্সাম পাতিব এক্সাম পাতাৰ লগে লগে তোমালোকে এক্সাম দিব লাগিব আৰু এক্সাম কেনেকৈ হ'ব মাল্টিপল চইচ কুৱেশ্যনত হ'ব MCQ আমি জানো যে MCQৰ ফুল ফৰ্ম মাল্টিপল চইচ কুৱেশ্যন তাৰপিছত MSQ মানে মাল্টিপল সেলেক্ট কুৱেশ্যন তাৰপিছত NAT নেটৰ ফুল ফৰ্ম হ'ল নেশ্যনেল এপটিটিউড টেষ্ট বা নেশ্যনেল এপটিটিউড টেষ্ট কুৱেশ্যন সো এই তিনিটা মোডৰ এক্সাম দিব লাগিব ওকে আৰু তোমালোকে ইণ্টাৰভিউ আৰু গ্ৰুপ ডিছকাশ্যন তোমালোকৰ ইণ্টাৰভিউ হ'ব আৰু গ্ৰুপ ডিছকাশ্যনো হ'ব এটা গ্ৰুপ ডিছকাশ্যনত কি হ'ব এটা টপিক দিব সায়েন্সৰ তোমালোকে কি ভাবিবা সাপোজ প্লাষ্টিকৰ ওপৰত প্লাষ্টিক মিনিমাইজ কেনেকৈ কৰিব পাৰিবা প্লাষ্টিক ভাৰতৰ পৰা বা ইণ্ডিয়াৰ পৰা বা ৱৰ্ল্ডৰ পৰা কেনেকৈ তোমালোকে হেক কৰিবা প্লাষ্টিকে মানুহক হাৰ্ম কৰি আছে এনিমেলক হাৰ্ম কৰি আছে এনভাইৰনমেণ্ট পলিউশ্যন কৰি আছে তোমালোকে এই বস্তুখিনি মিনিমাইজ কৰিবা সেইখিনি এনেকৈ টপিক দিব তাৰপিছত তোমালোকে গ্ৰুপ ডিছকাশ্যন কৰিব লাগিব গ্ৰুপ ডিছকাশ্যনৰ পৰা তোমালোকক সেনেকৈ প্ৰচিডিউৰত সিলেক্ট কৰিব ওকে এইখিনি আছিল মেইন কথা মই এগেইন আৰু এটা ভিডিঅ' বনাম মোৰ ফেচ দি মই এইখিনি PDF দি ভিডিঅ' বনালোঁ যিহেতু সো তাতেও ভালকৈ বুজাম আৰু তো যদি বুজি পাইছা ওকে দেন যদি বুজি পোৱা নাই এগেইন আৰু এটা ভিডিঅ' আহিব ইভিনিং সেইটো চাবা ওকে আৰু এইটো অনলি ফৰ ক্লাছ 10 ষ্টুডেণ্ট যিসকলে এইবাৰ ক্লাছ 10 পাছ কৰিছে 11ত নাম লগাইছে সেইবোৰ ষ্টুডেণ্টৰ কাৰণে এপ্লাই কৰা 75ৰ ওপৰত আছে যদি এপ্লাই কৰা ভাল এটা অপৰচুনিটি ভাল এটা গোল্ডেন অপৰচুনিটি বুলি ক'ম তোমালোকে ডিফাৰেণ্ট IIT হওক বা ইজৰো তাৰপিছত DRDO ডিফাৰেণ্ট সায়েন্স এণ্ড টেকনলজিৰ ক্ষেত্ৰত বা দিল্লী IIT মাদ্ৰাজ খড়গপুৰ মানে ফ্ৰীতে ঘূৰিব পাৰিবা ফুৰিব পাৰিবা ওকে এইখিনি মেইন টাৰ্গেট তোমালোকক সায়েন্সৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়ি যাব পাৰি বা সায়েন্সৰ যিবোৰ অৰ্গেনাইজেশ্যন আছে তাতে লৈ যাব তাতে লৈ তোমালোকক দেখাব এনেকৈ এইবোৰ বস্তু বনোৱাই তাৰপিছত এয়াৰক্ৰাফ্ট কেনেকৈ হয় বা ডিফাৰেণ্ট বা মেবি তোমালোকৰ বেলেগ ক্ষেত্ৰতো ল'ব পাৰে মেডিকেলো সায়েন্সৰ হয় তো মেডিকেলত কি কয় এইমছ গুৱাহাটীতো ল'ব পাৰে নাইবা এইমছ দিল্লীতো ল'ব পাৰে সিহঁতৰ চইচ গভৰ্ণমেণ্টৰ চইচ বাট তোমালোকৰ বেনিফিট হ'ব বা তোমালোকে নলেজ গেইন কৰিব পাৰিবা তো তোমালোকে প্লিজ এপ্লাই কৰা তোমালোকৰ লাষ্ট ডেটটো কৈ দিছোঁ 20 জুন আজি 17 তাৰিখ 20 জুন লাষ্ট ডেট ওকে লাষ্ট 20 জুনৰ আগত তোমালোকে এপ্লাই কৰা থ্যাংক ইউ এভৰিৱান ভিডিঅ'টো ভাল লাগিলে তোমাৰ ক্লাছ 10ৰ বা ক্লাছ 11ত পঢ়ি থকা ষ্টুডেণ্টক প্লিজ শ্বেয়াৰ কৰিবা যাতে সকলোৱে এপ্লাই কৰিব পাৰে এটা অপৰচুনিটি পায় থ্যাংক ইউ এভৰিৱান প্লিজ চেনেলটো নতুনকৈ আহিছা যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট নিশ্চয় কৰিবা থ্যাংক ইউ এভৰিৱান